নমস্কাৰ মোৰ বন্ধু সতীৰ্থ সকলোলৈকে মই ধন্যবাদ জনালোঁ। মই বিশেষভাৱে উপস্থিত আছোঁ দেৰগাঁৱৰ ৰঙামাটি চাপৰি জেগাত হয়। গতিকে ইয়াত শস্য কৰিবৰ কাৰণে বাম খেতি যথেষ্ট উপযুক্ত জেগা আছে, যিহেতু কাৰণে আমি ইয়াত দেখিছে ট্ৰেক্টৰ প্লাও মাৰি আছোঁ। আৰু ইয়াত আপোনাৰ হালধি খেতি, আদা খেতি, কচু খেতি, কুঁহিয়া বিভিন্ন ধৰণৰ খেতি আপুনি ইয়াত উৎপাদন যিহেতু কৰিব পাৰে। গতিকে বিশেষভাৱে আমি আজি উপস্থিত হৈ মই এই চাপৰিত আপোনালোকক অকণমান দেখাইছোঁ ইয়াত কি কাৰ্যসূচী কৰি আছোঁ। গতিকে ইয়াত বাম খেতিৰ কাৰণে যথেষ্ট প্ৰস্তুতি আমি কৰিছোঁ আৰু বিশেষভাৱে কেইটামান আমি শস্য কৰিম বুলি ইয়াত যিহেতু আগবাঢ়িছোঁ, তাৰ কিছু অংশ আপোনালোকক দেখাইছোঁ, চাই যাব। বাৰু এটা সময়ত মই ইয়াৰ পৰা প্ৰডাকশ্যন কি কৰিব পাৰোঁ তাকো আপোনালোকক দেখাম। গতিকে ইয়াৰ আৰম্ভণি, গতিকে আপোনালোকক দেখাইছোঁ। মোৰ সতীৰ্থসকল নিশ্চয় আপোনালোকে প্ৰত্যক্ষ যিহেতু কৰিছে, ইয়াৰ পথাৰত পানী যথেষ্টখিনি দেখিছে নিশ্চয়। এয়া আমি বৰিঙৰ পৰা উলিওৱা হৈছে, ইয়াত নিশ্চয় আপোনালোকে দেখিছে। এয়া বৰিঙৰ পৰা আমি পানী উলিয়াই খেতি কৰিবলৈ যিটো আগবাঢ়িছোঁ, এয়া মেচিন দেখিছে লগাই লৈছোঁ, পাইপ এয়া ছিষ্টেমত আমি কৰি দিয়া হৈছে। আৰু এয়া পানী ঠাই ধুই গৈ আছে। এয়া আমাৰ জেঠেৰি বৌ হয়, পানীৰ লগত তেওঁ খেলা খেলি ভাল পায়, অকণ পানীৰ লগত এয়া আছে। আৰু এয়া জেঠেৰি ইফালে দেখিছে আহি আছে ইফালৰ পৰা। আৰু লগতে আমাৰ এয়া শ্ৰীমতীয়ে ইতিমধ্যে মানে হালধি এয়া আনি আছে। বিশেষভাৱে আপোনালোকে যিটো দেখিছে নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে বুটিকুৰাৰ নালত মই ধৰি পানি ময়ো শান্ত হৈ থকা নাই। বিশেষভাৱে কথা হ'ল কি, এইখিনি আদা খেতি হয়, পুৰণা আদা আছিলে। গতিকে ইয়াৰ পৰা অলপ পুৰণা আদাবিলাক আমি খান্দি উলিয়াইছোঁ, যিহেতু আকৌ ইয়াত নতুনকৈ আদা আমি ৰোপণ কৰিব লাগিব। স্বাস্থ্য আৰু শৰীৰৰ প্ৰতি যিহেতু ডবল কোমোৰা ভাল, সেয়েহে চুগাৰ প্ৰেছাৰ ক্ষেত্ৰতো অকণ যথেষ্ট কাম আহে। বন্ধুসকল অকণমান সেইকাৰণে মাৰিছোঁ। আৰু বিশেষভাৱে ভিডিঅ'টো মই আজি বহুত দীঘল নকৰোঁ, ইমানতে যিহেতু সমাপ্ত কৰিব লাগিব। যিহেতু মই বিশেষভাৱে কেইটামান কাৰ্যসূচী লৈ আপোনালোকক দেখালোঁ, আৰু সদৌ শেষত আপোনালোকে ভিডিঅ'টো চাই থাকিব। আগলৈ মই আপোনালোকক ভিডিঅ'টো এটি বহুতখিনি দেখাম।